আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে 38 সাইজৰ প্ৰিন্সেছ কাটৰ ব্লাউজ কাটিং এটা কৰি দেখুৱাম। প্ৰথমে চাওক মই ব্লাউজটোৰ পিঠিৰ ভাগটো কাটি ল'ম। ব্লাউজ কাটিং কৰিবলৈ প্ৰথমে মই ব্লাউজৰ দিশটো লৈ লৈছোঁ। আপোনালোকেও যেতিয়া ব্লাউজ কাটিং কৰিব তেতিয়া প্ৰথমে সদায় ব্লাউজৰ দিশটো লৈ ল'ব। আৰু চাওক ইয়াতে মই ব্লাউজৰ দিশটো ৰাখিছোঁ 15.5 ইঞ্চি। 15.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু অলপ আঁতৰলৈ 15.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। ব্লাউজৰ দিশটো লৈ ল'লোঁ। এতিয়া কান্ধৰ জোখটো ল'ব লাগিব। কান্ধৰ জোখটো ল'বৰ কাৰণে চাওক কাগজখনৰ এই বন্ধ অংশটোৰ পৰা 6.2 এটা বিন্দু দিছোঁ, মানে কান্ধটো লৈছোঁ 6.2। আৰ্মহোলৰ জোখটো ল'বৰ কাৰণে চাওক কান্ধৰ এই বিন্দুটোৰ পৰা 6.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। কান্ধটো লৈছোঁ 6.5 ইঞ্চি, দেখিছেনে? আৰু চাওক পথালিকৈ এই বিন্দুটো 6.2ত মিলিছেনে নাই মিলা চাই ল'লোঁ, দেখিছেনে? 6.2ত এই বিন্দুটো মিলাই ল'লোঁ। এতিয়া চাওক কান্ধৰ আৰু আৰ্মহোলৰ বিন্দুটো লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া বুকুৰ জোখটো ল'ব লাগিব। বুকুৰ জোখটো ল'বৰ কাৰণে চাওক ফিটাডাল মই 38ত এনেদৰে সমান জোখত মিলাই ল'লোঁ, দেখিছেনে? ফিটাডালৰ এটা মূৰ 38ত এনেদৰে মিলাই ল'লোঁ, মানে 38ক 4 ভাগ কৰিব লাগিব। প্ৰথমে 38ক দুভাগ কৰিলোঁ, দুভাগ কৰি ইয়াতে পালোঁ 19। এতিয়া আকৌ 19ক দুভাগ কৰিব লাগিব। 19ক দুভাগ কৰি ইয়াতে পাইছোঁ 9.5। এতিয়া বুকুৰ জোখটো 9.5 ল'ব লাগিব। নহ'লেও আপোনালোকে 38ক 4য়ে হৰণ কৰি দিব আৰু হৰণ কৰি যিটো পাব বুকুৰ জোখটো ৰাখি দিব। এতিয়া চাওক কাগজখনৰ এই অংশটোৰ পৰা 9.5 ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ আৰু কান্ধৰ পৰা এই বিন্দুটো 6.5 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক এই বিন্দুটোৰ পৰা আৰ্মহোলৰ বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। এতিয়া আৰ্মহোলৰ শ্বেপটো দি ল'ম। আৰ্মহোলৰ শ্বেপটো দিবলৈ চাওক এই কোণটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আৰ্মহোলৰ শ্বেপটো 2 ইঞ্চিও ল'ব পাৰি। আজি মই 2 ইঞ্চি ল'ম, আপোনালোকে 1.5 ইঞ্চিও ল'ব পাৰিব। এতিয়া চাওক এই কোণটোৰ পৰা 2 ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটো ক্ৰছ কৰি এতিয়া আৰ্মহোলৰ শ্বেপটো দি ল'ম। শ্বেপটো দিবলৈ চাওক মাজৰ এই বিন্দুটোৰ পৰা এটা ভাগ এনেদৰে শ্বেপটো মিলাই ল'লোঁ। নতুনকৈ শিকাসকলে এনেদৰে শ্বেপটো দি চাব, ধুনীয়াকৈ আৰ্মহোল শ্বেপটো দিব পাৰিব। আকৌ চাওক ওপৰৰ এই অংশটোৰ পৰা এনেদৰে শ্বেপটো মিলাই ল'লোঁ আৰু আৰ্মহোলৰ শ্বেপটো দি হৈ গ'ল। এতিয়া গলৰ জোখটো ল'ব লাগিব। গলৰ জোখটো ল'বৰ কাৰণে চাওক কাগজখনৰ এই বন্ধ ছাইডটোৰ পৰা 3 ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ। পিঠিটো আপোনালোকে কিমান জোখত কাটিব সেইটো নিজৰ কথা। ইয়াতে মই 9.5 ইঞ্চি জোখত পিঠিটো কটা দিছোঁ আৰু বহলটো ৰাখিছোঁ 3 ইঞ্চি। এতিয়া চাওক এই বিন্দুটোৰ পৰা পথালিকৈ আঁচডাল টানি ল'লোঁ আৰু কান্ধৰ এই বিন্দুটোৰ পৰাও আঁচডাল টানি বক্স আকাৰত বনাই ল'লোঁ। এতিয়া চাওক ৰাউণ্ড শ্বেপটো দিবৰ কাৰণে এই কোণটোৰ পৰা 1 ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ। এতিয়া চাওক এই বিন্দুটোৰ সৈতে মিলাই পিঠিৰ ৰাউণ্ড শ্বেপটো মই দি ল'লোঁ। পিঠিৰ যদি কিবা ডিজাইন দিব বিচাৰে আপোনালোকে দিব পাৰিব। পিঠিৰ ৰাউণ্ড শ্বেপটো মিলাই ল'লোঁ আৰু চাওক কান্ধৰ ফাললৈ অকণমান ডাউন কৰি আঁচডাল টানিলোঁ। এনেকৈ যদি ব্লাউজটো চিলোৱা হয় তেতিয়া ব্লাউজটো খহি নাযায়। আৰু চাওক পিঠিৰ মাজৰ অংশটো চিলাবৰ কাৰণে চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা বন্ধ ভাগটোলৈকে এনেকৈ জুখি ল'লোঁ আৰু চাওক একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা ওপৰ ভাগলৈ চাওক 5.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। আপোনালোকে মাজৰ অংশটো যেতিয়া চিলাব এটা কথাই মন কৰিব যাতে পিঠিৰ এই কটা অংশটোৰ পৰা ওপৰলৈকে চিলাই নিদিয়ে। বাকী আপোনালোকে পিঠিটো কিমান কাটিব সেইটোৰ ওপৰত নিৰ্ভৰ কৰি পিঠিৰ এই মাজৰ অংশটো চিলাই দিব। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া চাওক এই আঁচডালৰ পৰা ছাইডৰ ফাললৈ 0.5 ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ আৰু এইফালেও 0.5 ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ। এতিয়া চাওক ওপৰৰ এই বিন্দুটোৰ পৰা এই বিন্দুটোৰ সৈতে মিলাই ধুনীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু ইয়াতে পিঠিৰ মাজৰ অংশটো চিলাব লাগিব। পিঠিৰ ভাগটোৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই পিঠিৰ ভাগটো কাটি ল'ম। পিঠিৰ ভাগটো কাটি ল'লোঁ। এতিয়া সন্মুখৰ ভাগটো কাটিব লাগিব। চাওক পিঠিৰ ভাগটোতকৈ সন্মুখৰ ভাগটো 0.5 ইঞ্চি দীঘল ৰাখিম। পিঠিৰ ভাগটো দীঘল আছিলে 15.5 ইঞ্চি আৰু সন্মুখৰ ভাগটো দীঘল ৰাখিম 16 ইঞ্চি।
চাওক তলৰ অংশটোৰ পৰা আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। আৰু চাওক হুকপটিৰ কাৰণে ছাইডৰ এই অংশটোৰ পৰা আধা ইঞ্চি আঁতৰলৈ এটা বিন্দু দিছোঁ আৰু অলপ ওপৰলৈ চাওক আধা ইঞ্চি আঁতৰলৈ এটা বিন্দু দিছোঁ। আৰু চাওক এই দুয়োটা বিন্দু লগ লগাই এতিয়া আঁচডাল টানি ল'লোঁ। ইয়াতে এতিয়া পিঠিৰ শ্বেপটো আঁকি ল'ব লাগিব। পিঠিৰ শ্বেপটো আঁকিবৰ কাৰণে চাওক এই আঁচডালৰ সৈতে কঁকালৰ ভাগটো সমান জোখত এনেকৈ মিলাই ল'লোঁ আৰু পিঠিৰ বন্ধ ভাগটো হুকপটিৰ এই আঁচডালৰ সৈতে সমান জোখত এনেদৰে মিলাই পিঠিৰ শ্বেপটো ইয়াতে আঁকি লৈছোঁ। পিঠিৰ শ্বেপটো আঁকি ল'লোঁ। এতিয়া চাওক প্ৰথমে আৰ্মহোলটো মিলাই ল'ম। আৰ্মহোল 6.5 ইঞ্চি আছিলে, 6.5 ইঞ্চি তললৈ বিন্দুটো দি ল'লোঁ আৰু চাওক এই কোণটোৰ পৰাও এনেদৰে আঁচডাল টানি বক্স আকাৰত বনাই ল'লোঁ। আৰ্মহোল শ্বেপটো দিবৰ কাৰণে চাওক এই শ্বেপটোৰ পৰা আধা ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এতিয়া চাওক এই বিন্দুটোৰ সৈতে মিলাই আৰ্মহোল শ্বেপটো দি ল'লোঁ। আৰ্মহোল শ্বেপটো দি ল'লোঁ। এতিয়া বেল্টৰ পিচটো কাটি ল'ম। বেল্টৰ পিচটো কাটিবৰ কাৰণে চাওক কান্ধৰ পৰা 5.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু আৰ্মহোলৰ এই কোণটোৰ পৰা 3 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু চাওক এইফাললৈ 2.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু চাওক ইয়াতো 2.8ত এটা বিন্দু দিছোঁ। এতিয়া এই আটাইকেইটা বিন্দু লগ লগাই বেল্টৰ শ্বেপটো দি ল'ম। বেল্টৰ শ্বেপটো দিবলৈ চাওক এই অংশটোৰ পৰা দেখিছেনে বিন্দুটোৰ সৈতে মিলাই শ্বেপটো মই দি ল'লোঁ। আকৌ চাওক এই বিন্দুটোৰ সৈতে এনেকৈ মিলাই ল'লোঁ। আপোনালোকে আটাইকেইটা বিন্দু এনেধৰণে মিলাই ল'ব আৰু বেল্টৰ শ্বেপটো ধুনীয়াকৈ দিব পাৰিব। দেখিছেনে এনেদৰে মই বেল্টৰ শ্বেপটো দি ল'লোঁ। এতিয়া চাওক ডিঙিটো কাটিবৰ কাৰণে প্ৰথমে মই বেল্টৰ জোখটো লৈ লৈছোঁ। বেল্টৰ জোখটো কান্ধৰ পৰা 5.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু ডিঙিৰ কাৰণে চাওক 7.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। আপোনালোকে ডিঙিটো কিমানটো জোখত কাটিব সেইটো নিজৰ জোখমতে কাটিব পাৰিব। ইয়াতে মই 5.5 ইঞ্চি জোখত কটা দিছোঁ আৰু ডিঙিৰ দ অংশটো দিছোঁ 7.5 ইঞ্চি। এইটো জোখতে কাটিলে ব্লাউজটো ধুনীয়া জোখত হ'ব। যদি আপোনালোকে ইয়াতকৈও বেছি কাটিব বিচাৰে তেনেহ'লে কাটিব পাৰিব। এতিয়া চাওক প্ৰিন্সেছ কাটটো কাটিবৰ কাৰণে কান্ধৰ পৰা 11 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এই বিন্দুটো পঠালিকৈ হুকপটিৰ এই আঁচডালৰ পৰা 4 ইঞ্চি দূৰত্বত মিলাই ল'লোঁ। দেখিছেনে আকৌ দেখাইছোঁ চাওক কান্ধৰ পৰা এই বিন্দুটো 11 ইঞ্চি তললৈ দিছোঁ আৰু পঠালিকৈ হুকপটিৰ এই আঁচডালৰ পৰা 4 ইঞ্চি আঁতৰলৈ দিছোঁ। দেখিছেনে কান্ধৰ পৰা 11 ইঞ্চি লৈছোঁ আৰু পঠালিকৈ হুকপটিৰ আঁচডালৰ পৰা এই বিন্দুটো 4 ইঞ্চিত মিলাই ল'লোঁ আৰু তলৰ ভাগলৈও হুকপটিৰ আঁচডালৰ পৰা 4 ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। প্ৰিন্সেছ কাটৰ পাকটো উঠাবৰ কাৰণে চাওক এই আঁচডালৰ পৰা 2 ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ। এতিয়া এই বিন্দুটোৰ পৰা তলৰ বিন্দুটোৰ সৈতে মিলাই প্ৰিন্সেছ কাটৰ শ্বেপটো দি ল'ম। চাওক এই বিন্দুটোৰ পৰা দেখিছেনে এনেদৰে ফুট দি প্ৰথমে মই শ্বেপটো দি ল'লোঁ। এতিয়া চাওক শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ। আকৌ চাওক এই বিন্দুটোৰ পৰা ওপৰ ভাগলৈ প্ৰিন্সেছ কাটৰ শ্বেপটো এনেকৈ মিলাই ল'লোঁ। দেখিছেনে এনেদৰে ফুট দি প্ৰথমে শ্বেপটো দি ল'লোঁ। এতিয়া চাওক ধুনীয়াকৈ শ্বেপটো মিলাই ল'লোঁ আৰু চাওক ইয়াতে যে 2 ইঞ্চি লৈছোঁ এই 2 ইঞ্চিটো ছাইডৰ ফালে বঢ়াই ল'ব লাগিব কিয়নো এই 2 ইঞ্চিটো চিলনিত সোমাই যাব আৰু চিলনিত সোমাই যোৱাৰ লগে লগে এই অংশটো ঠেক হৈ থাকিব। সেইকাৰণে ছাইডৰ ফালে 2 ইঞ্চি বঢ়াই লৈছোঁ। চাওক 2 ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ আৰু ওপৰ ভাগলৈ 1.5 ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ। ওপৰ ভাগলৈ 1.5 ইঞ্চি বঢ়াই লৈছোঁ আৰু কঁকালৰ ফাললৈ 2 ইঞ্চি বঢ়াই লৈছোঁ। এতিয়া দেখিছেনে বিন্দুটোৰ সৈতে মিলাই আৰ্মহোল শ্বেপটো মিলাই ল'লোঁ আৰু ওপৰৰ পৰা এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু চাওক বেল্টৰ এই শ্বেপটো মিলাই ল'লোঁ। এনেকৈ মিলাবলৈ যদি অসুবিধা পায় তেনেহ'লে এনেকৈ জুখি ল'ব আৰু 2.5 ইঞ্চি তললৈ বেল্টৰ শ্বেপটো এনেকৈ মিলাই ল'ব।
আৰু ব্লাউজটোৰ সন্মুখৰ ভাগটোৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই সন্মুখৰ ভাগটো কাটি ল'ম। প্ৰথমে চাওক বেল্টৰ পিচটো মই কাটি লৈছোঁ। আপোনালোকেও এই ব্লাউজ কাটিংটো কৰোঁতে প্ৰথমে সদায় বেল্টৰ পিচটো কাটি ল'ব, তেতিয়া কোনো ধৰণৰ খেলি মেলি নহয়। বেল্টৰ পিচটো কাটি হোৱাৰ পাছত দেখিছেনে বাকী অংশসমূহ কাটি লৈছোঁ। আৰু চাওক ব্লাউজ কাটিংটো কৰি হৈ গ'ল সন্মুখৰ ভাগটোৰ। আৰু চাওক বেল্টৰ কিনাৰত যে মই এই চিনটো দিছোঁ, এই চিনটো পোনতে মানে এই আধা ইঞ্চিটো চিলনিত সোমাই যাব। আপোনালোকে যেতিয়া বেল্টৰ পিচটোৰ সৈতে এনেদৰে চিলাব, আধা ইঞ্চি চিলনিত সোমোৱাই দিব। দেখিছেনে সন্মুখৰ ভাগটো কাটি ল'লোঁ। এতিয়া হাতখন কাটি ল'ম। হাতখন কাটিবৰ কাৰণে চাওক কাগজখন এনেকৈ দুজাপ কৰি লৈছোঁ আৰু কাগজখনৰ এই বন্ধ ছাইডটো নিজৰ গাৰ ফালে দি লৈছোঁ। এতিয়া চাওক প্ৰথমে মই হাতখনৰ দিশটো লৈ লৈছোঁ। ইয়াতে মই হাতখনৰ দিশটো ৰাখিছোঁ 10। আপোনালোকে নিজৰ জোখমতে হাতখনৰ দিশটো ৰাখিব পাৰিব। চাওক তলৰ অংশটোৰ পৰা 10 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু অলপ আঁতৰলৈ 10 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। আপোনালোকক যদি ইয়াতকৈ হাতখন দীঘল লাগে তেনেহ'লে দীঘল ল'ব পাৰিব। এতিয়া চাওক এই আঁচডালৰ পৰা 3.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 3.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া চাওক পিঠিৰ ভাগটো লৈ লৈছোঁ আৰু আৰ্মহোলটো জুখি লৈছোঁ। চাওক ইয়াতে আৰ্মহোল জুখি পাইছোঁ 8। চিলাই মাৰ্জিনৰ আঁচডাল যে দেখিছে, এই আঁচডাললৈকে জুখি লৈছোঁ আৰু ইয়াতে পাইছোঁ 8 আৰু ছাইডৰ ফালে 2 ইঞ্চি যে বহাই লৈছিলোঁ, সেই 2 ইঞ্চিটো ল'ব লাগিব। প্ৰথমে চাওক ইয়াতে 8 ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ। দেখিছেনে কাগজখনৰ বন্ধ ছাইডটোৰ পৰা পঠালিকৈ 8 ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ আৰু ইয়াতো 8 ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ। হাতখন কিমানটো জোখত বহল বা ঠেক কৰিব নিজৰ কথা। ইয়াতে মই হাতখনৰ বহলটো ৰাখিছোঁ 7 ইঞ্চি। যদি আপোনালোকক কমকৈ লাগে তেনেহ'লে কমকৈ ৰাখিব পাৰিব। আৰু চাওক এই বিন্দুটোৰ পৰা এতিয়া এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু ছাইডৰ ফালে 2 ইঞ্চি বহাই লৈছোঁ। আৰু এই কোণটোৰ পৰা 2 ইঞ্চি আঁতৰলৈ এটা বিন্দু দিছোঁ আৰু চাওক এই বিন্দুটোৰ পৰা তলৰ বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। এতিয়া হাতখনৰ শ্বেপটো দিব লাগিব। শ্বেপটো দিয়াৰ আগতে চাওক ইয়াতে মই এই আঁচডালৰ পৰা আধা ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এতিয়া এই বিন্দুটোৰ সৈতে মিলাই হাতখনৰ শ্বেপটো দি ল'ম। শ্বেপটো দিবৰ কাৰণে চাওক কাগজখনৰ এই বন্ধ ছাইডটোৰ পৰা 1.5 ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা এতিয়া হাতখনৰ শ্বেপটো দি লৈছোঁ। প্ৰথমে মই পিঠিৰ ভাগটোৰ হাতখনৰ শ্বেপটো দি লৈছোঁ। দেখিছেনে এনেদৰে প্ৰথমে ফুট দি শ্বেপটো মই মিলাই লৈছোঁ। শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া চাওক হাতখনৰ সন্মুখৰ শ্বেপটো দিবৰ কাৰণে কাগজখনৰ এই বন্ধ ছাইডটোৰ পৰা 1 ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা দেখিছেনে এনেদৰে হাতখনৰ শ্বেপটো মই দি লৈছোঁ। সন্মুখৰ শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ আৰু হাতখনৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই হাতখন কাটি ল'ম। প্ৰথমে চাওক হাতখনৰ মই পিঠিৰ ফালৰ শ্বেপটো প্ৰথমে কাটি লৈছোঁ আৰু এতিয়া চাওক সন্মুখৰ এই শ্বেপটো কাটি ল'লোঁ। আজি ব্লাউজ কাটিংটো কৰি হৈ গ'ল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব।